নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ প্ৰথমবাৰৰ বাবে চিতল মাছ। সেয়ে বোলো আপোনালোককো অকণমান দেখাওঁ বুলি সৰুকৈ এটি ভিডিঅ' বনালোঁ। এয়া প্ৰথমতে দেখিছেনে, কেৰাহীখনত মই পিঁয়াজৰ এটা পেষ্ট বনাই লৈছোঁ আৰু শুকান জলকীয়া দি পিনি তেল মাৰি ইয়াত ধনিয়া এটা পেষ্ট দিছোঁ। তাৰপিছত ধনিয়াখিনি অকণমান পেষ্ট হোৱাৰ পিছতে এটা বিলাহী পেষ্ট দিছোঁ। ধনিয়া পেষ্টটোৰ লগতে আদা, নহৰু, জলকীয়া আৰু কেঁচা জালুক, জিৰা গুটি তেনেকৈ কৰি এটা পেষ্ট বনাই লৈছোঁ। আৰু বিলাহীৰ লগত মই অকণমান জিৰা আৰু ৰেড চিলি, মিট মছলা অকণমান দি এটা পেষ্ট বনাই লৈছোঁ। তাৰপিছতে এইখিনি ভাজি হোৱাৰ পিছতে অলপমান পানী দিছোঁ। পানী দিয়াৰ পিছতে তাতে মাছখিনি দি দিছোঁ আৰু ওপৰত অকণমান শেষত কেঁচা ধনিয়া ছটিয়াই দিছোঁ। আৰু আমাৰ আজি থালি ৰেডি। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।